অসমতে অসমীয়া সংখ্যালঘু কৰিবলৈ গৈ বিপদত পৰিছে এভিএমছু। এইবাৰ টাইছন হুছেইনে স্পষ্টীকৰণ দিছে। এভিএমছুৰ সভাপতি টাইছন হুছেইনে কৈছে যে মইনুদ্দিন আলীয়ে যি কথা কৈছে সেই কথা এভিএমছুৰ কথা নহয়, এভিএমছুৰ সংগঠনৰ কথা নহয় বুলি স্পষ্টীকৰণ দিছে। এই মুহূৰ্তত শেহতীয়া আপডেট আমি লাভ কৰিছো। অসমত অসমীয়া সংখ্যালঘু হ'ব লাগিব বুলি কৈছিল, হুংকাৰ দিছিল যে এইবাৰ আমি লোকপিয়লত লিখিম বাংলা, আমি অসমীয়া নিলিখো, আমি অসমীয়া আঁতৰাই দিম আৰু অসমত অসমীয়া সংখ্যালঘু হ'ব লাগিব। মইনুদ্দিন আলীয়ে কৈছিল এই কথা আৰু ইয়াৰ পাছতে টাইছন হুছেইনে স্পষ্টীকৰণ দিছে যে এই কথা মইনুদ্দিন আলীৰ কথা কিন্তু এভিএমছুৰ কথা নহয়। এই ছবিচাৰ এই মুহূৰ্তত শেহতীয়া আপডেট, বিগ ব্ৰেকিং নিউজ। টাইছন হুছেইনৰ প্ৰতিক্ৰিয়া আহি গ'ল। অসমতে অসমীয়া সংখ্যালঘু কৰিবলৈ গৈ বিপদত পৰিছে এভিএমছু। এভিএমছুৰ সভাপতি টাইছন হুছেইনে এবাৰ স্পষ্টীকৰণ দিছে। এভিএমছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া মইনুদ্দিন আলীৰ বক্তব্য সংগঠনৰ সাংগঠনিক বক্তব্য নহয়, টাইছন হুছেইনে কৈছে। এভিএমছুৱে অসমত অসমীয়া ভাষাক জীয়াই ৰাখিবলৈ দীৰ্ঘদিনীয়া সংগ্ৰাম কৰি আহিছে। বিটিচি অঞ্চলত অসমীয়া ভাষাৰ স্থান অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত এভিএমছুৱে দীৰ্ঘ সংগ্ৰাম কৰি আহিছে। এনে ক্ষেত্ৰত অসমীয়া ভাষাৰ বিৰুদ্ধে গৈ কোনো স্থিতি লোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে, টাইছন হুছেইনে ক'লে এই কথা। মইনুদ্দিন আলীৰ বক্তব্যক লৈ এভিএমছুত চলিছে এতিয়া তীব্ৰ বিসম্বাদ আলোচনা, প্ৰতিক্ৰিয়া আৰম্ভ হৈ গৈছে। এভিএমছুৱে কেতিয়াও অসমীয়া ভাষাৰ বিৰুদ্ধে স্থিতি লোৱা নাই। মইনুদ্দিন আলীয়ে যি কথা কৈছে সেয়া এভিএমছুৰ কথা নহয়। মইনুদ্দিন আলীৰ অসমীয়া বিদেশী মন্তব্যৰ স্পষ্টীকৰণ দিছে সভাপতি টাইছন হুছেইনে। টাইছন হুছেইনে ভাষ্য দিছে। এয়া আছিল এভিএমছুৰ শেহতীয়া প্ৰতিবাদৰ দৃশ্য। এই প্ৰতিবাদতে মইনুদ্দিন আলীয়ে কৈছিল যে এইবাৰ লোকপিয়লত আমি বাংলা লিখিম, এইবাৰ লোকপিয়লত আমি অসমীয়া নিলিখো, অসমীয়া আমি আঁতৰাই দিম আৰু যাৰ ফলত অসমতে অসমীয়া সংখ্যালঘু হ'ব লাগিব, অসমীয়া ভাষা সংখ্যালঘু হ'ব, অসমীয়া মানুহ সংখ্যালঘু হ'ব, এনেধৰণে মন্তব্য কৰিছিল মইনুদ্দিন আলীয়ে। আৰু ইয়াৰ পাছত বৰ্তমান সময়ছোৱাত বিসম্বাদ আলোচনা আৰম্ভ হৈ গৈছে, প্ৰতিক্ৰিয়া অব্যাহত আছে। ইয়াৰ মাজতে এভিএমছুৰ সভাপতি টাইছন হুছেইনে স্পষ্টীকৰণ দিছে। টাইছন হুছেইনে কি কৈছে এই মুহূৰ্তত আমি শুনাই ল'ব বিচাৰিছো আৰু তাৰ পাছত আমি শুনাম মইনুদ্দিন আলীয়ে কি কৈছিল আচলতে। কোকৰাঝাৰৰ বেদলংমাৰীত আমি কোকৰাঝাৰ জিলা এভিএমছুৰ উদ্যোগত ৰূপায়িত এক প্ৰতিবাদী কাৰ্যসূচীত এভিএমছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু কোকৰাঝাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল। উক্ত কাৰ্যসূচী এভিএমছুৰ সাধাৰণ সম্পাদক জাহিদুল ইছলাম ডাঙৰীয়াই নেতৃত্ব প্ৰদান কৰিছিল। উক্ত কাৰ্যসূচীতে এভিএমছুৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম বিষয়ববীয়া মইনুদ্দিন আলী ডাঙৰীয়াই অসমীয়া ভাষা সংক্ৰান্তত যি কিছু মন্তব্য কৰাৰ বিষয়টো ইতিমধ্যে সংবাদ মাধ্যমত সৰব চৰ্চা চলিছে। আচলতে মইনুদ্দিন আলী ডাঙৰীয়াই এভিএমছুৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম বিষয়ববীয়া, তেখেতে সংবাদ মাধ্যমত যিখিনি বক্তব্য অসমীয়া ভাষাক লৈ প্ৰদান কৰিছে সেই বক্তব্য প্ৰকৃততে এভিএমছুৰ সাংগঠনিক বক্তব্য নহয়। কাৰণ এভিএমছুৰ সংবিধান অনুসৰি এভিএমছুৰ সাংগঠনিক বক্তব্য ৰাজহুৱা কৰিব লগা হলে সেই বক্তব্য এভিএমছুৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ৰাজহুৱা কৰিব লাগিব। আৰু এভিএমছু জন্মলগ্নৰে পৰা অসমীয়া ভাষাক মৰ্যাদা সহকাৰে বিশেষকৈ বিটিচি অঞ্চলত জীয়াই ৰাখিবলৈ আমি এক দীৰ্ঘদিনীয়া সংগ্ৰাম আমি কৰি আহিছো। বিটিচি অঞ্চলত অসমীয়া ভাষাৰ স্থান অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত এভিএমছু এখন দীৰ্ঘ সংগ্ৰাম আগবঢ়াই আনিছে। তো তেনেকুৱা ক্ষেত্ৰত অসমীয়া ভাষাৰ বিৰুদ্ধে গৈ স্থিতি লোৱাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে। আমি এভিএমছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া মইনুদ্দিন আলী ডাঙৰীয়াৰ মুখেৰে এনেকুৱা মন্তব্য আচলতে কিয় উত্থাপন হল, এনেকুৱা নকৰিবলগীয়া কথা তেখেতে কিয় ক'লে, সেই বিষয়খিনিৰ ওপৰত ইতিমধ্যে আমাৰ সাংগঠনিকভাৱে বিষয়খিনি আমি আলোচনা কৰি আছো। ইয়াৰ ওপৰত নিশ্চয় আমি আগন্তুক দিনত আপোনালোকক গুৰুত্ব দিম। এতিয়া এটা কথাই কৈছো যে এভিএমছুৱে কেতিয়াও অসমীয়া ভাষাৰ বিৰুদ্ধে গৈ অৱস্থান লোৱা নাই। আজি বিভিন্ন সাম্প্ৰদায়িক শক্তি, বিজেপি চৰকাৰে হওক বা বিজেপি দলৰ বিভিন্ন নেতা মন্ত্ৰীয়ে যিমানেই অসমৰ সংখ্যালঘু মুছলমানসকলক অসমীয়া জাতীয় জীৱনৰ পৰা বহিষ্কাৰ কৰাৰ চেষ্টা কৰিব, সিমান শক্তিশালীভাৱে সিমান গৌৰৱেৰে আমি নিজকে অসমীয়া বুলি পৰিচয় দিম। কাৰণ অসমীয়া কোনো নিৰ্দিষ্ট কোনো অভিভাৱক নাই, কাৰো পৰা অনুমতি লৈ আমি অসমৰ সংখ্যালঘু মুছলমানসকলে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ প্ৰয়োজন নাই। আমি এখন অসমৰ বায়ু পানী সেৱন কৰি বৃহত্তৰ অসমীয়া জাতিত যা গৈ অসমীয়া যি জাতি সত্তা সেই আগন্তুক দিনলৈ শক্তিশালীভাৱে আমি এভিএমছু আগবঢ়ালো। এইবাৰ যেটো লোকপিয়ল হ'বলৈ গৈ আছে তাত তেখেতসকলে কৈছে জাতি ভিত্তিত ভাষা ভিত্তিত মানে লোকপিয়ল হ'ব। তাৰ পৰা এইবাৰ যদি আমি অসমীয়া ভাষা উঠাই দিওঁ, অসমীয়া ভাষা সংখ্যাগুৰু নাথাকে, সংখ্যালঘুত পৰিণত হ'ব। চাব আমি এইবাৰ এই বংগবলীয় মুছলমানসকলে লোকপিয়লত আমি স্পষ্টকৈ কৈছো আমি অসমীয়া ভাষা নিলিখিম, আমি অসমীয়া ভাষা উঠাই দিম। এই অসমীয়া ভাষা আমি উঠাই দিয়াৰ লগে লগে এই অসমীয়া ভাষাটো অসমীয়া জাতিটো সংখ্যালঘুত পৰিণত হ'ব। এইটো আপোনালোকে চাব। এই
বিজেপি চৰকাৰে মুছলমানৰ ওপৰত যেনেকৈ জোৰ জুলুম অত্যাচাৰ অন্যায় যেনেকৈ মানে তেখেতসকলে নিক্ষেপ কৰাৰ মানে এটা প্ৰচেষ্টা যেনেকৈ কাৰ্য চলাই আছে আমি হতবাক হৈছো যে গণতন্ত্ৰৰ মানে শপত লৈ পেলাই গণতন্ত্ৰৰ মানে শপত লৈ পেলাই মানে এটা বিধায়ক হৈ পেলাই মন্ত্ৰী হৈ পেলাই মুখ্যমন্ত্ৰী হৈ পেলাই তেখেতসকলে এনেকৈ এটা জাতিৰ ওপৰত অত্যাচাৰ কৰিব পাৰে এনেকুৱা মানৱীয় চিন্তা থকা ব্যক্তি কেনেকৈ মুখ্যমন্ত্ৰী পদত মানে কেন্দ্ৰীয় চৰকাৰে তেখেতক দায়িত্ব দিছে এইখিনি প্ৰশ্ন আমি কৰিছো গতিকে আমি ABMC স্পষ্টকৈ ক'ব বিচাৰিছো যে অসমৰ মুছলমানসকলক মানে কোনো পৰ্যায় সংস্থাপন নিদিয়াকৈ উপযুক্ত ক্ষতিপূৰণ নিদিয়াকৈ যাতে কোনো এজন ব্যক্তিক আৰু উচ্ছেদ কৰা নহয় আমি উচ্ছেদৰ বিৰোধিতা নহয় কিন্তু আমি আগতে কৈ আহিছো যে উচ্ছেদ কৰিবলৈ হলে প্ৰথমে তেখেতসকল আচলতে ভাৰতীয় নাগৰিক হয় না নহয় যদি ভাৰতীয় নাগৰিক হয় তেখেতসকলক পুনৰ সংস্থাপন দিয়া হওক তেখেতসকলক ক্ষতিপূৰণ দিয়া হওক তেখেতসকলক ক্ষতিপূৰণ দি সংস্থাপন দি পেলাই সেইখিনি ঠাই মানে চৰকাৰে মানে লওক আমি কোনো আপত্তি নকৰিম কিন্তু তেনেকুৱা নকৰি পেলাই চিধাকৈ তেখেতসকলক জবৰদস্তি যেনেকৈ কালি চাইছে চৰুবাকৰা আৰু এই সন্তোষপুৰ এই চিৰাকুটা অঞ্চলত যেটো অৱস্থা চাইছে এনেকুৱা অমানৱীয় কাৰ্য যে আজি এই হৃদয়হীন মুখ্যমন্ত্ৰীয়ে যে আজি সংগঠিত কৰিব পাৰিছে কোকৰাঝাৰৰ বেদলংমাৰীত আমি কোকৰাঝাৰ জিলা ABMCৰ উদ্যোগত ৰূপায়িত এক প্ৰতিবাদী কাৰ্যসূচীত ABMCৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববী আৰু কোকৰাঝাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল উক্ত কাৰ্যসূচী ABMCৰ সাধাৰণ সম্পাদক জাহিদুল ইছলাম ডাঙৰীয়াই নেতৃত্ব প্ৰদান কৰিছিল উক্ত কাৰ্যসূচীতে ABMCৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম বিষয়ববীয়া মাইনুদ্দিন আলী ডাঙৰীয়াই অসমীয়া ভাষা সংক্ৰান্তত যি কিছু মন্তব্য কৰাৰ বিষয়টো ইতিমধ্যে সংবাদ মাধ্যমত সৰব চৰ্চা চলিছে আচলতে মাইনুদ্দিন আলী ডাঙৰীয়াই ABMCৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম বিষয়ববীয়া তেখেতে সংবাদ মাধ্যমত যিখিনি বক্তব্য অসমীয়া ভাষাক লৈ প্ৰদান কৰিছে সেই বক্তব্য প্ৰকৃততে ABMCৰ সাংগঠনিক বক্তব্য নহয় কাৰণ ABMCৰ সংবিধান অনুসৰি ABMCৰ সাংগঠনিক বক্তব্য ৰাজহুৱা কৰিব লগা হলে সেই বক্তব্য ABMCৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ৰাজহুৱা কৰিব লাগিব আৰু ABMC জন্ম লগোৱাৰে পৰা অসমীয়া ভাষাক মৰ্যাদা সহকাৰে বিশেষকৈ BTC অঞ্চলত জীয়াই ৰাখিবলৈ আমি এক দীৰ্ঘদিনীয়া সংগ্ৰাম আমি কৰি আহিছো BTC অঞ্চলত অসমীয়া ভাষাৰ স্থান অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ABMC এখন দীৰ্ঘ সংগ্ৰাম আগবঢ়াই আনিছে তো তেনেকুৱা ক্ষেত্ৰত অসমীয়া ভাষাৰ বিৰুদ্ধে গৈ স্থিতি লোৱাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে আমি ABMCৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া মাইনুদ্দিন আলী ডাঙৰীয়াৰ মুখেৰে এনেকুৱা মন্তব্য আচলতে কিয় উত্থাপন হল এনেকুৱা নকৰিবলগীয়া কথা তেখেতে কিয় ক'লে সেই বিষয়খিনিৰ ওপৰত ইতিমধ্যে আমাৰ সাংগঠনিকভাৱে বিষয়খিনি আমি আলোচনা কৰি আছো ইয়াৰ ওপৰত নিশ্চয় আমি আগন্তুক দিনত আপোনালোকক উত্তৰ দিম এতিয়া এটা কথাই কৈছো যে ABMCয়ে কেতিয়াও অসমীয়া ভাষাৰ বিৰুদ্ধে গৈ অৱস্থান লোৱা নাই আজি বিভিন্ন সাম্প্ৰদায়িক শক্তি বিজেপি চৰকাৰে হওক বা বিজেপি দলৰ বিভিন্ন নেতা মন্ত্ৰীয়ে যিমানেই অসমৰ সংখ্যালঘু মুছলমানসকলক অসমীয়া জাতীয় জীৱনৰ পৰা বহিষ্কাৰ কৰাৰ চেষ্টা কৰিব সিমান শক্তিশালীভাৱে সিমান গৌৰৱেৰে আমি নিজকে অসমীয়া বুলি পৰিচয় দিম কাৰণ অসমীয়া কোনো নিৰ্দিষ্ট কোনো অভিভাৱক নাই কাৰো পৰা অনুমতি লৈ আমি অসমৰ সংখ্যালঘু মুছলমানসকলে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ প্ৰয়োজন নাই আমি এখন অসমৰ বায়ু পানী সেৱন কৰি বৃহত্তৰ অসমীয়া জাতিত যা গৈ অসমীয়া যি জাতি সত্তা সেই আগন্তুক দিনলৈ শক্তিশালীভাৱে আমি ABMC আগবঢ়ালো কোকৰাঝাৰৰ বেদলংমাৰীত আমি কোকৰাঝাৰ জিলা ABMCৰ উদ্যোগত ৰূপায়িত এক প্ৰতিবাদী কাৰ্যসূচীত ABMCৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববী আৰু কোকৰাঝাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল উক্ত কাৰ্যসূচী ABMCৰ সাধাৰণ সম্পাদক জাহিদুল ইছলাম ডাঙৰীয়াই নেতৃত্ব প্ৰদান কৰিছিল উক্ত কাৰ্যসূচীতে ABMCৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম বিষয়ববীয়া মাইনুদ্দিন আলী ডাঙৰীয়াই অসমীয়া ভাষা সংক্ৰান্তত যি কিছু মন্তব্য কৰাৰ বিষয়টো ইতিমধ্যে সংবাদ মাধ্যমত সৰব চৰ্চা চলিছে আচলতে মাইনুদ্দিন আলী ডাঙৰীয়াই ABMCৰ কেন্দ্ৰীয় সমিতিৰ অন্যতম বিষয়ববীয়া তেখেতে সংবাদ মাধ্যমত যিখিনি বক্তব্য অসমীয়া ভাষাক লৈ প্ৰদান কৰিছে সেই বক্তব্য প্ৰকৃততে ABMCৰ সাংগঠনিক বক্তব্য নহয় কাৰণ ABMCৰ সংবিধান অনুসৰি ABMCৰ সাংগঠনিক বক্তব্য ৰাজহুৱা কৰিব লগা হলে সেই বক্তব্য ABMCৰ সভাপতি আৰু সাধাৰণ সম্পাদকে ৰাজহুৱা কৰিব লাগিব আৰু ABMC জন্ম লগোৱাৰে পৰা অসমীয়া ভাষাক মৰ্যাদা সহকাৰে বিশেষকৈ BTC অঞ্চলত জীয়াই ৰাখিবলৈ আমি এক দীৰ্ঘদিনীয়া সংগ্ৰাম আমি কৰি আহিছো BTC অঞ্চলত অসমীয়া ভাষাৰ স্থান অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ABMC এখন দীৰ্ঘ সংগ্ৰাম আগবঢ়াই আনিছে তো তেনেকুৱা ক্ষেত্ৰত অসমীয়া ভাষাৰ বিৰুদ্ধে গৈ স্থিতি লোৱাৰ কোনো প্ৰশ্ন কেতিয়াও উত্থাপন হ'ব নোৱাৰে আমি ABMCৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া মাইনুদ্দিন আলী ডাঙৰীয়াৰ মুখেৰে এনেকুৱা মন্তব্য আচলতে কিয় উত্থাপন হল এনেকুৱা নকৰিবলগীয়া কথা তেখেতে কিয় ক'লে সেই বিষয়খিনিৰ ওপৰত ইতিমধ্যে আমাৰ সাংগঠনিকভাৱে বিষয়খিনি আমি আলোচনা কৰি আছো ইয়াৰ ওপৰত নিশ্চয় আমি আগন্তুক দিনত আপোনালোকক উত্তৰ দিম এতিয়া এটা কথাই কৈছো যে ABMCয়ে কেতিয়াও অসমীয়া ভাষাৰ বিৰুদ্ধে গৈ অৱস্থান লোৱা নাই আজি
বিভিন্ন সাম্প্ৰদায়িক শক্তি বিজেপি চৰকাৰে হওক বা বিজেপি দলৰ বিভিন্ন নেতা মন্ত্ৰীয়ে যিমানেই অসমৰ সংখ্যালঘু মুছলমানসকলক অসমীয়া জাতীয় জীৱনৰ পৰা বহিষ্কাৰ কৰাৰ চেষ্টা কৰিব সিমান শক্তিশালীভাৱে সিমান গৌৰৱেৰে আমি নিজকে অসমীয়া বুলি পৰিচয় দিম কাৰণ অসমীয়া কোনো নিৰ্দিষ্ট কোনো অভিভাৱক নাই কাৰো পৰা অনুমতি লৈ আমি অসমৰ সংখ্যালঘু মুছলমানসকলে নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ প্ৰয়োজন নাই আমি এখন অসমৰ বায়ু পানী সেৱন কৰি বৃহত্তৰ অসমীয়া জাতিত যা গৈ অসমীয়া যি জাতিসত্তা সেই আগন্তুক দিনলৈ শক্তিশালীভাৱে আমি এবিএমচি আগবঢ়ালো কোকৰাঝাৰৰ বেদলংমাৰীত আমি কোকৰাঝাৰ জিলা এবিএমচিৰ উদ্যোগত ৰূপায়িত এক প্ৰতিবাদী কাৰ্যসূচীত এবিএমচিৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু কোকৰাঝাৰ জিলা সমিতিৰ বিষয়ববীয়াসকল উপস্থিত আছিল উক্ত কাৰ্যসূচী